ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰা বিনে আৰু গতি নাই কৰিব পাৰিব কিন্তু উদ্ধাৰ হ'ব নোৱাৰিব বুজিছেনে আন কৰ্মৰ জৰিয়তে ভগৱন্ত সন্তুষ্ট নহয় সেইকাৰণে কপিলে মাকক কৈছে যে অবজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণৰ দ্বাৰাহে ঈশ্বৰক ভজিব লাগিব অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কহিয়া মই কহিলোহো আই খাটাং কৰি কৈ দিছে অন্য প্ৰকাৰে কোনোবাই ঈশ্বৰৰ সেৱা পূজা কৰিব পাৰিব কিন্তু ফল নাপায় গতিকে এই দৰ্শন আমি যাতে নিজৰ লগতে উঠি অহা প্ৰজন্ম সমাজৰ মাজত আমি বিলাই দিব পাৰো আপুনি কাকো নিন্দা নকৰিব কোনে কি ধৰ্ম লৈছে হেতু নিজৰ কথা কিন্তু আপুনি সঁচাটো কৈ যাব এই সঁচাটো কওঁতে সাৱধান হ'ব নিজৰ মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰিবলৈ নাযাব কিয়নো আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহবও পাৰে মোৰ অভিমতটো কাৰোবাৰ কাৰণে গ্ৰহণযোগ্য নহবও পাৰে কিন্তু দুজনা মহাপুৰুষৰ যিটো অভিমত বেদৰ যিটো অভিমত হেতু বিশ্বজনীন সকলো লোকৰ কাৰণে মহাপুৰুষে দি থৈ গৈছে শংকৰদেৱ যদিও অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈছিল তেওঁ অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া মানুহৰ উপকাৰৰ কাৰণে শংকৰদেৱে অৱদান দি থৈ গৈ যোৱা নাই শংকৰদেৱে অৱদান দি থৈ গৈছে বিশ্ব জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে যাৰ কাৰণে তেওঁ বক্তব্যত প্ৰকাশ পাইছে কি বুলি উবা নৰলোক হৰি ভজিওক তেওঁ উবা অসমৰ মানুহ বা ভাৰতৰ সংঘ অনাসংঘ বুলি কোৱা নাই বিশ্বৰ মানৱ তৰিবৰ কাৰণে ভগৱন্তক ভজিবৰ কাৰণে আহ্বান জনাইছে যিটো দৰ্শন অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য দিছে কি বুলি what Shankardev was alone able to do nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমান বিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে যি বিশ্ববাসীৰ কাৰণে যিমান অৱদান দি থৈ গৈছে আন কোনো গুৰুৱে দিব পৰা নাই আৰু সেইজন গুৰু ক'ত জন্মগ্ৰহণ কৰিছে অসম মাতৃৰ বুকুত সেইকাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰিছে কি বুলি Assam is indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলো শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি দি গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান কিন্তু আজি গুৰুজনৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে বিভাজন হোৱাটো পৰিলক্ষিত হৈছে গতিকে কোনে কি ধৰ্ম লৈছে মহাপুৰুষে হেতু বিচাৰ কৰিবলৈ আমাক দিয়া নাই আমাক কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচি কৰিবা ভূতক দায়া সকৰু নচি হৈব শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল এহি ভাগৱত ধৰ্ম জানা মহাবল আমি সকলো ঈশ্বৰৰ সন্তান ঈশ্বৰৰ অংশ জীৱ সেই ফালৰ পৰা দেহৰ সম্পৰ্ক আপোনাৰ মোৰ মাজত নহব পাৰে তেজৰ সম্পৰ্ক নহব পাৰে পৰিয়ালৰ সম্পৰ্ক নহব পাৰে জাতিৰ বৈষম্যতা থাকিব পাৰে কিন্তু আত্মাৰ বৈষম্যতা নাই আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ সন্তান তোমাৰে সেই অংশ আমি যত জীৱ যাক গতিকে আপোনাৰ চকুত যদি কিবা ভুল পৰে গুৰুজনাৰ দৰ্শন মাজেদি আপুনি কৈ যাব এটো ভুল হৈছে বুলি কিন্তু নিন্দা নকৰিব বস আপোনাৰ উপদেশ শুনি যদি তেওঁ ভুলৰ পৰা মুক্ত হৈ যায় তেতিয়া হলে আপুনি ঈশ্বৰৰ কামেই কৰিলে ঈশ্বৰৰ কৰ্মটো আপুনি কৰি দিলে তেতিয়া আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব কাৰণ ঈশ্বৰে কাক ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় কুকুৰ চিগাৰল গদৰ্ভৰু আত্মাৰাম কুকুৰ চিগাৰ গদৰ্ভ এইবিলাক দেহৰ দ্বাৰাহে চিনাক্তকৰণ কৰিছে ই আত্মা নহয় দেহটো কেৱল চিনাক্তৰ কাৰণে দেহ আত্মা নহয় গতিকে আপুনি আত্মা দৃষ্টিৰে সৎ কথাটো কৈ যাব মানিলে তৰিব নামানিলে মৰিব তাৰ কাৰণে আপুনি দায়ী নহয় আপুনি কিন্তু ঈশ্বৰৰ প্ৰিয় হৈ থাকিব কাৰণ বাইবেলত কৈছে God loves him who loves his creation ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় গতিকে ঈশ্বৰৰ আত্মাৰূপে আপুনি সঁচা কথা কৈ যাওক মানিলে তৰিব নামানিলে মৰিব কিন্তু আপুনি ঈশ্বৰৰ প্ৰিয় হৈ থাকিব আপুনি মইতো দূৰৰ কথা ভগৱন্তৰ পৰম সখা অৰ্জুনেও প্ৰতিবাদ কৰিছে কি বুলি তুমি সব নামতে হৈ যায় বুলি কোৱা তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি নাই নাই সখী তাৰ সত্যতা আছে তাৰ সত্যতা সেই ঠাইতে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে ত'তহে আন্ধাৰ থাকিব
জৈত নাই মূৰ নাম সূৰ্যৰ উদয় তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয় সূৰ্য পোহৰ নথকা ঠাইত যেনেকৈ আন্ধাৰ থাকে সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰে মোৰ সূৰ্য স্বৰূপ নাম যদি তুমি লৈছা গাইছা কৈছা শুনিছা তুমি তপ জপ কৰিব প্ৰয়োজন নাই তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ তথাপিও যদি তুমি বিশ্বাস নকৰা মই শপত খাই কওঁ শুনা সত্যে 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 নিষ্ঠা মানি সত্যে 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 বোলো বাণী কৌটি কৌটি পাপৰ নামে সেই সংঘাৰক নামবিনে নাহি সখী সংসাৰ তাৰক দশ সত্য কৰি মই দঢ়াইলো তোমাক নাসজাইবা যদি সখী নকৰা সঞ্জাত তুমি মোৰ অংশ দিব কাৰণে সখী কাৰণে সঁচা কথাটো তোমাক 10 বাৰ শপত খাই কলো মানিলে তৰিবা নামানিলে মৰিবা আপুনি সদায় সঁচা কথাটো কৈ যাব কিন্তু আপুনি কাকো নিন্দা নকৰিব মানিলে তৰিব নামানিলে মৰিব হেতু তেওঁৰ দুখে পাব গতিকে নিজৰ কৰ্মত নিজেই অধুগতি